নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৌচুমী আপোনালোক সকলোকে জোনাক মৌচুমী চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত উপভোক্তাৰ বাজেট ৰেখাৰ সম্পৰ্কে আলোচনা কৰিম। বাজেট ৰেখাৰ লগ বাজেট লাইন বা প্ৰাইচ লাইন বুলিও কোৱা হয়। এতিয়া ইয়াত বাজেট ৰেখা বুলিলে কি বুজো? বাজেট ৰেখাৰ সমীকৰণ কেনেদৰে গঠন কৰা হয় আৰু বাজেট ৰেখাডাল কেনেকৈ অংকন কৰা হয়, এই তিনিটা বিষয় আলোচনা কৰা হ'ব। কিন্তু এইখিনি কথা আলোচনা কৰিবলৈ যাওঁতে বাজেট ৰেখাডাল গঠন কৰিবলৈ প্ৰয়োজন হোৱা তিনিটা স্বীকাৰ্য কথা আমি প্ৰথমতে জানি ল'ব লাগিব। প্ৰথম কথাটো হৈছে যে উপভোক্তাজনৰ আয়টো স্থিৰ হ'ব লাগিব। দ্য ইনকাম অফ দ্য কনজিউমাৰ্ছ ৰিমেইনিং কনষ্টেণ্ট। যদি উপভোক্তাজনৰ আয়টো পৰিৱৰ্তন হৈ থাকে তেতিয়া কিন্তু বাজেট ৰেখাডাল তেওঁ গঠন কৰিব নোৱাৰিব। দ্বিতীয় কথাটো হৈছে ইয়াত উপভোক্তাজনে যিকোনো ধৰণৰ দুটা সামগ্ৰী তেওঁ নিৰ্বাচন কৰি ল'ব। যিকোনো ধৰণৰ দ্ৰব্য সামগ্ৰী হ'ব পাৰে, সেই দ্ৰব্য সামগ্ৰীবিলাকৰ ভিতৰত তেওঁ যিকোনো ধৰণৰ দুটা সামগ্ৰী তেওঁ নিৰ্বাচন কৰি ল'ব। হয়তো সেইটা সামগ্ৰী দ্ৰব্য X হ'ব পাৰে বা দ্ৰব্য Y হ'ব পাৰে। এইখিনি ক্ষেত্ৰত উপভোক্তাজনে কিন্তু যোন দুটা সামগ্ৰী নিৰ্বাচন কৰি ল'ব, সেই সামগ্ৰী দুটা তেওঁ বিবেচিত সামগ্ৰীহে নিৰ্বাচন কৰি ল'ব। অৰ্থাৎ কোনকেইটা সামগ্ৰী তেওঁ হাতত থকা সীমিত আয়েৰে তেওঁ ক্ৰয় কৰিব পাৰে তাৰ ওপৰত ভিত্তি কৰিহে তেওঁ সেই দ্ৰব্য দুটা তেওঁ নিৰ্বাচন কৰিব। তৃতীয় কথাটো হৈছে তেওঁ নিৰ্বাচিত কৰা দ্ৰব্য দুটাৰ দৰটো কিন্তু স্থিৰ হ'ব লাগিব। দ্য প্ৰাইচ অফ দ্য টু কমোডিটিজ ৰিমেইনিং কনষ্টেণ্ট। যোন দুটা দ্ৰব্য সামগ্ৰী তেওঁ ল'ব, সেই দ্ৰব্য সামগ্ৰীটাৰ দৰটো তেওঁ স্থিৰ থাকিব লাগিব। যদি দৰটো পৰিৱৰ্তন হৈ থাকে তেতিয়াও কিন্তু আমি বাজেট ৰেখাডাল নিৰ্ণয় কৰিব নোৱাৰোঁ। অৱশ্যে বাজেট ৰেখাৰ পৰিৱৰ্তনৰ কনচেপ্টটো যেতিয়া আহিব তেতিয়া কিন্তু বাজেট ৰেখাৰ সেই যোন দুটা দ্ৰব্য থাকিব সেই দ্ৰব্য দুটাৰ দৰটো পৰিৱৰ্তন হ'ব পাৰে আৰু উপভোক্তাজনৰ আয়ু পৰিৱৰ্তন হ'ব পাৰে। এই গোটেই কনচেপ্টটো কিন্তু যেতিয়া আমি বাজেট ৰেখাৰ পৰিৱৰ্তনৰ কথা আমি পঢ়িম, বাজেট শ্বিফটিঙৰ কথা যেতিয়া পঢ়িম তেতিয়া এইখিনি কথা আলোচনা কৰিম। কিন্তু বাজেট ৰেখাৰ গঠনৰ সম্পৰ্কে আৰু বাজেট ৰেখাৰ সমীকৰণৰ সম্পৰ্কে যেতিয়া আমি আলোচনা কৰিবলৈ যাওঁ তেতিয়া কিন্তু আমাক উক্ত মই ইয়াৰ আগতে যোন তিনিটা স্বীকাৰ্য ক'লোঁ সেই স্বীকাৰ্যকেইটাহে আমাৰ প্ৰয়োজন হ'ব। আহকচোন এই স্বীকাৰ্য তিনিটাৰ ওপৰত বেছ কৰি পেলাই আমি আমাৰ ভিডিঅ'টো আজি এতিয়া বাজেট ৰেখা বুলিলে কি বুজা হয়? বাজেট ৰেখা হৈছে যে এজন উপভোক্তাই বিবেচিত কৰা দ্ৰব্য দুটাৰ নিৰ্দিষ্ট দৰৰ ভিত্তিত উপভোক্তাই নিজৰ সীমিত উপাৰ্জনেৰে দুটা দ্ৰব্যৰ যিবোৰ সমষ্টি ক্ৰয় কৰিব বিচাৰে তাকে বাজেট ৰেখা ইংগিত দিয়ে। এতিয়া ইয়াত কোৱা হৈছে যে উপভোক্তাজনে বিবেচিত কৰা দুটা দ্ৰব্য বিবেচনা কৰা এইকাৰণে বিবেচিত বুলি কোৱা হৈছে যিহেতু তেওঁৰ হাতৰ আয়টো সীমিত আয়েৰে তেওঁ দুটা দ্ৰব্য ক্ৰয় কৰিব। সেই ক্ৰয় কৰা দ্ৰব্য দুটা কিন্তু তেওঁ বিবেচনাপূৰ্ণ হ'ব লাগিব। অৰ্থাৎ তেওঁ ভালদৰে বিবেচিত কৰিব লাগিব। যোনটো দ্ৰব্যৰ পৰা তেওঁ সন্তুষ্টি বেছি পাব বা যোনটো দ্ৰব্যৰ তেওঁ উপযোগিতা বেছি আছে সেই দ্ৰব্য দুটাই তেওঁ ক্ৰয় কৰিব। তাৰপিছতে আছে নিৰ্দিষ্ট দৰৰ ভিত্তিত, তাৰমানে দ্ৰব্য দুটাৰ দৰটো নিৰ্দিষ্ট হ'ব লাগিব। আৰু উপভোক্তাজনে যেতিয়া নিজৰ সীমিত উপাৰ্জনেৰে দ্ৰব্য দুটাৰ যিবোৰ সমষ্টি তেওঁ ক্ৰয় কৰিব তাকে বাজেট ৰেখাডালে ইংগিত দিয়ে। ইয়াত তিনিটা কনচেপ্টে ইয়াত সোমাই গৈছে যে ইয়াত উপভোক্তাজনৰ আয়টো সীমিত, তেওঁ নিৰ্বাচন কৰা দ্ৰব্যবিলাকৰ বিবেচিত দ্ৰব্য দুটা, আৰু 3 নম্বৰতে হৈছে সেই দ্ৰব্য দুটাৰ দৰটো নিৰ্দিষ্ট। অৰ্থাৎ এজন উপভোক্তাৰ হাতত যিমান পৰিমাণৰ তেওঁ টকা থাকে, অৰ্থাৎ নিৰ্দিষ্ট পৰিমাণৰ যি টকা থাকিব সেই নিৰ্দিষ্ট পৰিমাণৰ টকাৰে তেওঁ দুটা দ্ৰব্যৰ যিমান পৰিমাণে সেই দ্ৰব্য দুটা তেওঁ ক্ৰয় কৰিবলৈ সমৰ্থ হ'ব সেই ক্ৰয় কৰা সমৰ্থটোকেই বাজেট ৰেখাডালে ইংগিত দিয়ে। হোৱাট ডু ইউ মিন বাই দ্য বাজেট লাইন? এইটো জনাৰ আগতে ইয়াৰ আমি এজাম্পশ্যনকেইটা জানি লওঁ। The consumer has a fixed amount of money income. Here, the consumer has a fixed amount of money income. The income of the consumer is remaining constant. Next, the consumer spent his income only the two commodities. He spent his whole income in case of the two commodity. It may be good X or it may be good Y. Third is the price of two goods. PX means price of X commodity. PY means price of the Y commodity are remaining constant, or it is given in the market. The price of these two commodities remain constant. Next, আমি এটা বাজেট ৰেখাডাল গঠন কেনেকৈ হয় এই বিষয়ে জানি লওঁ। ইয়াত
ইনকাম এম মানে হৈছে উপভোক্তাজনৰ যোনটো আয়, দ্য ইনকাম অফ দ্য কনজিউমাৰ। নেক্সট প্ৰাইচ অফ গুড এক্স দ্ৰব্যটোৰ দৰ, যিটো পি এক্সে বুজাইছে। পি এক্স মিনছ দ্য প্ৰাইচ অফ দ্য এক্স কমোডিটি এণ্ড পি ৱাই মিনছ প্ৰাইচ অফ দ্য ৱাই কমোডিটিজ। ইয়াত এক্স দ্ৰব্যটোৰ দৰ আৰু পি ৱাইটো হৈছে ৱাই দ্ৰব্যটোৰ দৰ। এতিয়া ইয়াত এম ইকুৱেল টু পি এক্স ইনটু এক্স প্লাছ পি ৱাই ইনটু ৱাই। তাৰমানে এমটো যদি এজন উপভোক্তাৰ আয় হয়, এমটো যদি উপভোক্তাজনৰ আয় হয়, সেই তেওঁৰ হাতত থকা আয়েৰে পি এক্স দ্ৰব্যটোৰ দৰটো তেওঁ কিমান পৰিমাণে ক্ৰয় কৰিব, প্লাছ তেওঁ ৱাই দ্ৰব্যটো কিমান পৰিমাণে ক্ৰয় কৰিব। ধৰি লৈছোঁ তেওঁৰ হাতত 60 ৰুপিজ আছে। 60 ৰুপিজ থকাৰ সময়ত যদি তেওঁ পি এক্স দ্ৰব্যটোৰ দৰ যদি প্ৰাইচ 2 হয় আৰু তেওঁ তাৰ এমাউণ্টটো যদি 0 পাৰচেজ কৰে, অৰ্থাৎ কিনে, তেতিয়াহ'লে তেওঁ ইয়াৰ পৰা ৰিজাল্টটো 0 হ'ব। 2 into 0 0। পি এক্স মিনছ প্ৰাইচ অফ ৱাই কমোডিটি। প্ৰাইচ অফ ৱাই কমোডিটি 1 আছিলে। 1 into 60। 60টো হৈছে ইয়াৰ এমাউণ্ট। ৱাই কমোডিটি তেওঁ 60 এমাউণ্ট অফ ৱাই কমোডিটি তেওঁ পাৰচেজ কৰিছে, তেওঁ ক্ৰয় কৰিছে। সেইকাৰণে 1 into 60 ইকুৱেল টু 60। অৰ্থাৎ উপভোক্তাজনৰ যোনটো আয় থাকিব, সেই আয়টো তেওঁ ক্ৰয় কৰিব বিচৰা দ্ৰব্য সামগ্ৰী দুটাৰ দৰ সৈতে সমান হ'ব। তেওঁ আয়টোত ইয়াতকৈ বেছি যদি হয়, বেছি ক্ৰয় কৰিব নোৱাৰে। অৰ্থাৎ উপভোক্তাজনৰ হাতত 60 যদি থাকে, তেওঁ যদি 70 ৰুপিজ তেওঁ ক্ৰয় কৰে, তেতিয়া নহ'ব মানে। তাৰমানে ইয়াত 60 আছে, ইয়াতো আমাৰ এইপিনে 60 ওলাইছে। এতিয়া the concept of the budget line is shown in the following diagram. এই ডায়েগ্ৰামটোৰ সহায়ত আমি বাজেট ৰেখাটো চাব পাৰিম। ইয়াত গুড এক্স এণ্ড ৱাই গুডছৰ এমাউণ্টখিনি ইয়াত দিয়া হোৱা হৈছে। ইয়াত এমাউণ্টখিনি দিয়া হৈছে, কিমান পৰিমাণৰ এমাউণ্ট তেওঁ কৰিছে। ইন দ্য এবভ ডায়েগ্ৰাম, অ' এক্স এক্সিছ ৰিপ্ৰেজেণ্ট এক্স গুড এণ্ড অ' ৱাই এক্সিছ ৰিপ্ৰেজেণ্ট দ্য ৱাই কমোডিটি অৰ ৱাই গুডছ। এতিয়া এই ডায়েগ্ৰামটোত আমি দেখিছোঁ, যেতিয়া এজন উপভোক্তাৰ তেওঁ এক্স কমোডিটি 0 আছিলে, এক্স কমোডিটি 0 থকাৰ সময়ত তেওঁ ৱাই কমোডিটি আছিলে 10 এমাউণ্ট অফ তেওঁ ৱাই কমোডিটি তেওঁ পাৰচেজ কৰিছিলে। আকৌ ধৰিলোঁ, যদি উপভোক্তাজনে তেওঁ এক্স এমাউণ্টটো 10লৈ 0ৰ পৰা 10লৈ তেওঁ বৃদ্ধি কৰিব বিচাৰিছিলে, সেইখিনি সময়ত তেওঁ কিন্তু যোনটো ৱাই কমোডিটি তেওঁ 60ৰ পৰা 40লৈ তেওঁ ডিক্ৰিজ কৰিছে, কমাই দিবলগীয়া হৈছে। কাৰণ তেওঁ ইনকামটো সীমিত। তেওঁ হাতত থকা সেই 60 ৰুপিজ লিমিটেড ইনকামৰ সহায়ত যেতিয়া তেওঁ অতিৰিক্ত এক্স কমোডিটিটো পাৰচেজ কৰিবলৈ যায়, অৰ্থাৎ ক্ৰয় কৰিবলৈ যায়, তেওঁ কিন্তু অতিৰিক্ত পৰিমাণৰ ৱাই কমোডিটিটো তেওঁ ত্যাগ কৰিব লগা হয়। ঠিক তেনেকৈ যেতিয়া তেওঁ অ' এক্স কমোডিটিটো 20লৈ বৃদ্ধি কৰিছিলে, তেতিয়া তেওঁ অ' ৱাই কমোডিটিটো 30লৈ তেওঁ হ্ৰাস কৰিছিলে। ঠিক আকৌ যেতিয়া তেওঁ অ' এক্স কমোডিটিটো 30লৈ ইনক্ৰিজ কৰিছিলে, তেতিয়া কিন্তু তেওঁ অ' এক্স কমোডিটিটো তেওঁ 0লৈ কমি গৈছিলে। এইকাৰণেই বাজেট ৰেখাডাল যেতিয়া আমি অধ্যয়ন কৰোঁ, বাজেট ৰেখাডাল সদায় নিম্নগামী হয়। এইকাৰণেই নিম্নগামী হয় যে উপভোক্তাজনে যদি এটা দ্ৰব্যৰ এটা অতিৰিক্ত একক তেওঁ ক্ৰয় কৰিবলৈ যায়, তেতিয়াহ'লে তেওঁ অন্য এটা দ্ৰব্য কিছু পৰিমাণে ত্যাগ কৰিবলগীয়া হয়। কাৰণ যিহেতু তেওঁৰ হাতত থকা আয়ৰ পৰিমাণ সীমিত, সেই সীমিত আয়ৰ সহায়ত যেতিয়া তেওঁ এটা অতিৰিক্ত একক তেওঁ ক্ৰয় কৰিবলৈ যায়, তেতিয়া তেওঁ এটা অতিৰিক্ত পৰিমাণৰ অন্য এটা দ্ৰব্য তেওঁ ত্যাগ কৰিব লগা হয়। সেইকাৰণে বাজেট ৰেখাডাল নিম্নগামী হয়। The concept of budget line is downward sloping. Because we purchase more amount of one commodity, then we give up the same other amount of Y commodity. In the above diagram, when the consumer purchases more amount of X commodity, then he give up same amount of Y commodity. So the budget line is downward sloping. এই ভিডিঅ'টোত বাজেট ৰেখাৰ সেই অংকনৰ সম্পৰ্কে ইয়াত মানে আলোচনা কৰা হ'ল। ইয়াৰ পিছত বাজেট ৰেখাডালৰ যেনেকৈ পৰিৱৰ্তন হয়, বাজেট ৰেখাৰ শ্বিফটিং কেনেকৈ হয়, বাজেট ৰেখাৰ পৰিৱৰ্তন কেনেকৈ হয়, এই বিষয়ে আমি আলোচনা কৰিম। বাজেট ৰেখাৰ পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিম। আজিলৈ ভিডিঅ'টো ইমানেই।
আৰু ভিডিঅ'টো আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।